দৰঙৰ দলগুৰিত মুকলি বিহু প্ৰতিযোগিতা সম্পন্ন 1930 চনতে দৰং জিলাৰ দলগুৰিত স্থাপিত পূৰ্বৰ শ্বেতমদৰ যুৱ সংঘ তথা বৰ্তমান জ্ঞানজ্যোতি সংঘ আৰু জ্ঞানোদয় পুথিভঁৰালৰ উদ্যোগত 1948 চনৰে পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত কৰি অহা সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতাখনি 6 মে তাৰিখে দলগুৰিত অনুষ্ঠিত কৰা হয়। তদুপলক্ষে সেইদিনা কাৰ্যসূচী অনুসৰি ৰাতিপুৱা সংঘৰ পতাকা উত্তোলন, বিহুৰ পতাকা উত্তোলন আৰু স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। তাৰ পিছত চিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি জয়ন্ত শৰ্মাৰ দ্বাৰা উদ্বোধন কৰা হয় মুকলি বিহু প্ৰতিযোগিতা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আগশাৰী মুঠ 23টা বিহুদলে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনিত ব্ৰহ্মপুত্ৰ বিহুদলে প্ৰথম, সোণালী অসম বিহুদলে দ্বিতীয়, ৰূপজ্যোতি বিহুদল আৰু জোনবাই বিহুদলে যুটীয়াভাৱে তৃতীয় পুৰস্কাৰ লাভ কৰাৰ লগতে সাঁচিপাত বিহুদলে বিচাৰকৰ বিশেষ বঁটা পাবলৈ সক্ষম হয়। উল্লেখযোগ্য যে চিপাঝাৰৰ উদীয়মান জনপ্ৰিয় ঘোষিকা হোমাগ্নি শিখা বৰাই আঁত ধৰা প্ৰতিযোগিতাখনিত ক্ৰমে ছৈয়দ জিন্না, জাহিদ ফানাজ, প্ৰতীক্ষা ৰাণী বৰগোহাঁই, মুকুল ডেকা আৰু জুৰি কলিতাই বিচাৰকৰ আসন অলংকৃত কৰে। সহস্ৰাধিক শ্ৰোতা দৰ্শক উপস্থিত থকা প্ৰতিযোগিতাখনিৰ আৰম্ভণিতেই ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত দেওমৰনৈ ছোৱালী হাইস্কুলৰ যোগ দলৰ দ্বাৰা যোগাসন আৰু বস্ত্ৰনগৰী শুৱালকুছিৰ চিকুন চেংৰে ডেন্স গ্ৰুপৰ দ্বাৰা নৃত্য প্ৰদৰ্শন কৰে। হাজৰিকাপুৰৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট, AIN লাইভ। জ্ঞানজ্যোতি সংঘ আৰু জ্ঞানোদয় পুথিভঁৰালৰ উদ্যোগত আয়োজন কৰা অসম ভিত্তিক মুকলি বিহুৰ যি আমি বিচাৰক হিচাপে আছিলোঁ আমি 4জন আৰু আমি আজি ইয়াৰ ফলাফল আপোনালোকৰ আগত ক'বলৈ লৈছোঁ। ফলাফলসমূহ হৈছে প্ৰথম স্থান পাইছে ব্ৰহ্মপুত্ৰ বিহু হুঁচৰি দল কলিয়াবৰ, দ্বিতীয় শ্ৰেষ্ঠ মুকলি বিহু হুঁচৰি দল হৈছে সোণালী অসম বিহু দল নলবাৰী আৰু তৃতীয় স্থান পাইছে ৰূপজ্যোতি বিহু দল আৰু জোনবাই বিহু দল। আমি যুটীয়াকৈ তেওঁলোকক প্ৰদান কৰিছোঁ কাৰণ সাংঘাতিক ধৰণৰ আমি ইয়াত 4গৰাকী আজি বিচাৰক আছিলোঁ আৰু আমাৰ কঠিন হৈ পৰিছে কাক দিম আৰু যিকেইজন বিহু দল আছিলে আমাৰ লগত তেওঁলোকৰ বিহু চাই আমি খুব ভাল পালোঁ আৰু ইয়াৰ পিছত বিশেষ বঁটা এটাও আছিল যে শ্ৰেষ্ঠ নাচনী, শ্ৰেষ্ঠ ঢুলীয়া, পেঁপাবাদক আৰু শ্ৰেষ্ঠ গায়ক। এতিয়া আমি সেইখিনি কথা কৈ দিছোঁ, আমাক জিন্না দাই এইখিনি কথা কৈ দিব আমাক শ্ৰেষ্ঠ নাচনী, শ্ৰেষ্ঠ ঢুলীয়া আৰু শ্ৰেষ্ঠ আমাৰ ইয়াতে আৰু এটা শিতান আছিলে যোনটো আমি বিশেষ বিচাৰকৰ পেনৰ পৰা আমি দিছিলোঁ বিশেষ পুৰস্কাৰটো, সেইটো আমি আগবঢ়াইছোঁ সাঁচিপাত বিহু দললৈ চিপাঝাৰ। আৰু আমাৰ ইয়াতে আছিলে প্ৰথম শ্ৰেষ্ঠ নাচনী আছিলে, ঢুলীয়া আছিলে, পেঁপাবাদক আছিলে আৰু গায়ক আছিলে। তো এইকেইটাত আমি বাছনি কৰি পেলাই শ্ৰেষ্ঠ নাচনী পাবলৈ সক্ষম হৈছে বৰদৈচিলা বিহু দল, শ্ৰেষ্ঠ ঢুলীয়া পাবলৈ সক্ষম হৈছে বৰহমথুৰি বিহু দলৰ 2 নম্বৰ যিজনে বেজ মাৰি আছিলে, আৰু শ্ৰেষ্ঠ পেপুৱৈ হিচাপে দৰঙী বিহু দলৰ পেপুৱাজন, আৰু শ্ৰেষ্ঠ গায়ক হিচাপে হাঁচতি বিহু দলৰ যিগৰাকী গায়ক আছিলে নামতী আছিলে তেওঁক প্ৰদান কৰা হ'ল। ধন্যবাদ। দলগুৰি জ্ঞানজ্যোতি সংঘ জ্ঞানোদয় পুথিভঁৰালৰ উদ্যোগত সদৌ অসম ভিত্তিত যোৱাকালি এখন সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। এই বিহু প্ৰতিযোগিতাখনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভালেকেইটি বচা দলে আহি অংশগ্ৰহণ কৰে। প্ৰায় 23টি বিহুৱা দলৰ এই প্ৰতিযোগিতাখনত আমি বিচাৰকৰ আসন অলংকৃত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শুধু গুৱাহাটীৰ পৰা অহা 2গৰাকী বিচাৰকক আৰু স্থানীয় বিচাৰক 2গৰাকী আমাৰ মাজত আছিল। আমি স্থানীয় ৰাইজৰ সহযোগত ইমান সুন্দৰকৈ যে এই বিহু অনুষ্ঠানটি অনুষ্ঠিত কৰিব পাৰিলোঁ তাৰ বাবে ৰাইজক ধন্যবাদ তথা কৃতজ্ঞতা নিবেদিছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁলোকৰ পৰা এনেকুৱা সহায় সহযোগিতা আমি একান্তভাৱে কামনা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।